কল্যাণ দা আপোনাক ইমান কওঁ মোৰ দোকানৰ আগত এনেকৈ নবহিব বুলি মোৰ বেয়া লাগে নহয় আপোনাক কিবা এটা খাবলৈ দিব নাপালে মানে আৰু আপুনিতো জানেই মোৰ দোকানতনো কি পায় চাহকণৰ বাহিৰে চাহ আৰু বিস্কুট খাইতো গোটেই দিনটো থাকিব নোৱাৰে তেনেকৈ যদি থাকিব পৰা হ'লে মই আপোনাক দিয়ে থাকিলোহেঁতেন তুমি যিয়ে নিদিয়া লাগে নিচিতা সেইখিনিয়ে মোৰ কাৰণে যথেষ্ট এই স্বাৰ্থপৰ পৃথিৱীখনত আজিকালিৰ দিনত কোনেনো কাৰ কাৰণে ভাবে তুমি যে মোৰ নিচিনা ভিক্ষাৰীজনৰ কাৰণে ভাবিছা সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা তোমাৰ পৰা মই একো নিবিচাৰোঁ নিচিতা তোমাৰ হাতৰ সেই চাহকণ দিলেই সেয়াই মোৰ কাৰণে যথেষ্ট আৰু তুমি একো নিদিলেও মোৰ একো আপত্তি নাই তথাপিও কল্যাণ দা মোৰ আকৌ বেয়া লাগে নহয় আৰু আপুনিতো জানেই মই গাঁৱৰ পৰা আহি কিমান কষ্টকৈ টাউনত এনেকৈ দোকানখন চলাই আছোঁ নিজেতো খাবলৈ মোৰ বহুত দিগদাৰ হৈ যায় তাতে আপোনাৰ কাৰণে বৰ বেয়া লাগে আপোনাৰ কাৰণে ভাবি মই যদি পৰা হ'লে আপোনাক মোৰ ফালৰ পৰাই কিবা এটা কাম দিলোহেঁতেন কৰিবলৈ নিচিতা তুমি সঁচাকৈয়ে বৰ ভাল ছোৱালী মোৰ নিচিনা ভিক্ষাৰীজনৰ লগত তুমি ইমান ভালকৈ কথা পাতিছা মানুহেতো মোক গালি পাৰি পাৰি ওচৰৰ পৰা খেদাই পঠিয়ায় কিন্তু তুমি ইয়ালৈ অহাৰ লগে লগে সদায় মোক চাহ একাপ হ'লেও দিয়া আৰু ৰাতি থাকিবলৈও তুমি মোক জেগা দিয়া ৰাতি আপোনাৰ একো অসুবিধা নহয়তো ইয়াত মইতো গধূলিয়ে দোকান বন্ধ কৰি গুচি যাওঁ আপোনাৰ চাগে বহুত অসুবিধা হয় ন আঁঠুৱাখন ভালকৈ তৰি লয়নে আপুনি অঁ নিচিতা মই ভালকৈ আঁঠুৱাখন তৰি লওঁ ভাল যে তুমি দিলা ইমান মহ ওলাই বৰ দিগদাৰ হৈছিলে ৰাতি শুবলৈ মই গম পাইছোঁ গৰম দিন যে মহটো অলপ বেছি একো নাই দিয়ক এনেও মোৰ সেই আঁঠুৱাখন পৰি আছিলে কাৰণ মোৰ বেডটো ইমান ডাঙৰ নহয় আঁঠুৱাখন বহুত ডাঙৰ ঘৰৰ পৰা আনিছিলোঁ এতিয়া মই সৰুকৈ নতুনকৈ কিনি ল'লোঁ সেইখন আপুনি ব্যৱহাৰ কৰিব পাৰিব ধন্যবাদ নিচিতা এয়া লওক চাহ একাপ খাই লওক আজি বিস্কুট পাতি একোৱেই নাই হ'ব দিয়া সেইবোৰ নহ'লেও হ'ব নিচিতা আৰে জীৱন তুমি ইমান ফোন কৰি আছোঁ ফোনটো কিয় ৰিচিভ কৰা নাই কল্যাণ দাক চাহ একাপ দি লৈছিলোঁ মোবাইলটো সেই ভিতৰতে আছে আকৌ গমেই নাপালোঁ নহয় আচলতে ৰাতি ভাইব্ৰেট কৰি শুইছিলোঁ যে তেনেকৈয়ে আছে তোমাক মই কিমানবাৰ ক'ব লাগে নিচিতা দোকানখনত এই ভিক্ষাৰীটো কিয় আহিবলৈ দিয়া খাবলৈ পাই সদায় আহেহি মই জানো নহয় সিহঁতৰ স্বভাৱবোৰ বৰ ভাল নহয় নিচিতা তুমি এনেকৈ তাক খাবলৈ নিদিবা তুমি ভুল বুজিছা জীৱন কল্যাণ দা বহুত ভাল মানুহ তেওঁ ভিক্ষাৰী হ'ব পাৰে তেওঁ অকণমান দেহৰ সেই প্ৰব্লেম থকাৰ কাৰণে কাম কৰিব নোৱাৰে একো নাই দিয়া দুটা বিস্কুট আৰু একাপ চাহ দিলেনো মোৰ কিনো ইমান লোকচান হ'ব দুখীয়াহে দুখীয়াৰ কথা বুজে তুমিও দুখীয়া ঘৰৰ ছোৱালী নহয় জানো সেইকাৰণে চাগে ভিক্ষাৰীটোৰ মনৰ কথা বুজি পাইছা তুমি কি কৈছা জীৱন অঁ আৰু মই কি ক'ব লাগে তোমাক মই ইমান কৈছোঁ এই ভিক্ষাৰীটোৰ লগত বেছি কথা নাপাতিবা বুলি নাই তোমাৰ সেইবোৰ খবৰ নাই নহয় জীৱন তুমি মোৰ বিষয়ে তেনেকৈ কৈছা কাইলৈ পৰহিলৈ আমাৰ বিয়া হ'ব ঘৰখন চলাবলৈকে মই ইমান কষ্ট কৰি আছোঁ তুমিতো জানাই মোৰ দেউতা বেমাৰৰ কাৰণে একো এটা কৰিব নোৱাৰে বুলি আৰু তোমাক মই ইয়াতে লগ পাইছোঁ গতিকে মই দোকান চলাবই লাগিব কল্যাণ দা ভিক্ষাৰী বুলি মই খেদাই পঠিয়াব নোৱাৰোঁ নহয় ইমান নিৰ্দয়া হ'ব নোৱাৰোঁ মই তুমি মোক কমচে কম মোৰ কামত ছাপোৰ্ট কৰিব লাগে আৰু তুমি আজি মোক এনেকৈ দুখীয়া বুলি কৈ বহুত ইনচাল্ট দিছা দুখীয়া হ'ব পাৰোঁ কিন্তু তুমি এনেকৈ ক'লে মোৰ বেয়া লাগে হ'ব তুমি বেয়া পোৱা ভাল পোৱা সেইটো মই নাজানো আচলতে কি জানা তুমি মোৰ যোগ্যই নহয় কি দেখিনো তোমাৰ প্ৰেমত পৰিছিলোঁ নহয় এতিয়া মোৰ তোমাৰ এই কাণ্ড কাৰখানাবোৰ দেখি বৰ লাজ পাওঁ সকলো লগৰে মোক ইনচাল্ট কৰে তোমাৰ গাৰ্লফ্ৰেণ্ড বুলিব চাহ দোকানী প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা আছে নেকি এনেকৈ বুলি কয় তোমাক মই কৈ কৈ আমনি পাইছোঁ তোমাৰ এই দোকান বন্ধ কৰা বুলি জীৱন মই এই দোকানখন বন্ধ কৰি কি কৰিম আৰু ঘৰ কোনে চলাব ঘৰৰ মই একমাত্ৰ ছোৱালী আজি মোৰ যদি দাদা ভাইটি কোনোবা থাকিলেহেঁতেন তেতিয়া বেলেগ আছিলে মই ঘৰ চলাবই লাগিব আৰু সেই দেখি মই ইয়াত এনেকৈ চাহ দোকানখন খুলি চলি আছোঁ আৰু যিকেইটকা পইচা লাভ পাওঁ ঘৰলৈ পঠিয়াই দিওঁ যাতে দেউতাৰ দৰৱ কিনিব পাৰোঁ বুলি ঠিক আছে তুমি এনেকৈ কৰি থাকা কিন্তু আজিৰ পৰা মোক তুমি কেতিয়াও লগ নোপোৱা আজিৰ পৰা আমাৰ ব্ৰেকআপ তোমাৰ দৰে চাহ দোকানী এজনীক মই কেতিয়াও ভাল পাই থাকিব নোৱাৰোঁ জীৱন তুমি শুনাচোন তুমি এনেকৈ আমাৰ ৰিলেশ্যনশ্বিপটো শেষ কৰি দিব নোৱাৰা তোমাৰ কথা শুনিবলৈ মই কোনো প্ৰয়োজন নাই মোৰ দৰে ধনী ল'ৰা এজনী তোমাৰ দৰে দুখীয়া ছোৱালীজনী কেতিয়াও ভাল পাই থাকিব নোৱাৰোঁ আৰু তুমি কি ভাবিছা মই তোমাৰ কাৰণে মানুহৰ পৰা ইনচাল্ট খাই থাকিব নোৱাৰোঁ নহয় গুড বাই জীৱন তুমি এনেকৈ মোক এৰি থৈ যাব নোৱাৰা জীৱন মোৰ এতিয়া কি হ'ব ইয়াত জীৱনে আছিলে বুলি মই ইমান সাহসত কাম কৰি আছিলোঁ আৰু এতিয়া আহি মোক এৰি গুচি গ'ল মই জানো ই মোৰ জীৱনলৈ আৰু কেতিয়াও ঘূৰি নাহে কাৰণ মই দুখীয়া ছোৱালী তাৰ যোগ্য কেতিয়াও নহয় নিচিতা তুমি যদি মোক বেয়া নোপোৱা তোমাক কিবা এটা কওঁনে কল্যাণ দা মোৰ এতিয়া একেবাৰে কথা পাতিবলৈ মন যোৱা নাই নিচিতা আজি মই তোমাক মোৰ জীৱনৰ আটাইতকৈ সঁচা কথাটো ক'ম একমাত্ৰ তোমাৰ কাৰণে নিচিতা সঁচা কথা কি সঁচা কথা কল্যাণ দা আপোনাৰ কি সঁচা কথা লুকাই আছে এনেকুৱা যিটো মোক আপুনি কোৱা নাই তেতিয়াহ'লে শুনা নিচিতা মই তোমাক ভাল পাওঁ মই জানো তুমি মোক ভিক্ষাৰী বুলি কেতিয়াও একচেপ্ট নকৰা
কিন্তু মই তোমাক সঁচা কথাটো কৈ দিছোঁ। তুমি মোক ভাল নাপালেও মোৰ কোনো আপত্তি নাই, কিন্তু মই তোমাক বহুত ভাল পাওঁ আৰু তোমাৰ কাৰণে সকলো কৰিব পাৰিম। তুমি মোক যি কৰিবলৈ কোৱা মই তাকেই কৰিম। এইবোৰ আপুনি কি কথা কৈছে কল্যাণ দা? আপুনি মোৰ অৱস্থা দেখিছেই। মই ঘৰখন কিমান কষ্টকে চলাই আছোঁ আৰু আপুনিতো একো কাম কৰিব নোৱাৰা মানুহ। গতিকে মই মোৰ ঘৰখনৰ লগতে আপোনাকো কেনেকৈ চাম? আপোনাক ভাল পোৱাত মোৰ কোনো আপত্তি নাই। মই আপোনাক ভিক্ষাৰী বুলি ভাল নোপোৱা তেনেকুৱা একো কথা নহয়, কিন্তু মই আপোনাক কেতিয়াও সুখত ৰাখিব নোৱাৰিম কল্যাণ দা। মোৰ ওপৰত বহুত দায়িত্ব আছে। তুমি চিন্তা কৰিব নালাগে। মই তোমাৰ কাৰণে কাম কৰিবলৈ সাজু আছোঁ নিশিতা। মাত্ৰ মোক মোৰ জীৱনত ছাপোৰ্ট কৰা কাৰোবাক লাগে। ঠিক আছে কল্যাণ দা, মই আপোনাক ভাল পাম, কিন্তু আজিৰ পৰা আপুনি এনেকৈ থাকিব নহ'ব। মোৰ লগত সমানে দোকানত দুয়োটাই কাম কৰিম, হ'বনে? ঠিক আছে নিশিতা, মই তোমাৰ লগত কাম কৰিবলৈ ৰাজি আছোঁ। ঠিক আছে তেতিয়াহ'লে মই এতিয়া দোকান বন্ধ কৰোঁ আৰু আপোনাক মই ভালকৈ চুলি দাড়ি কটাই ভাল কাপোৰ কিনি দিম আৰু আপুনি পিন্ধি ভালকৈ থাকিব পাৰিবনে? আপোনাক মই এতিয়া ভাল পাওঁ বুলিও ক'ব নোৱাৰোঁ, কাৰণ মই অলপ সময়ৰ আগতেই মোৰ প্ৰেমক হেৰুৱাইছোঁ। জীৱনক মই বহুত ভাল পাইছিলোঁ, কিন্তু সি মোক নুবুজিলে। আজি মোক দুখীয়া বুলি এৰি থৈ গ'ল। কিন্তু এই দুখৰ সময়ত আপুনি মোক এনেকৈ সমভাগী দিছে, গতিকে মই বহুত ভাল পাইছোঁ। কিন্তু আপোনাক মই এতিয়া কথা দিব নোৱাৰিম, কাৰণ মই এতিয়া সেইটো কাৰণে ৰাজি নহয়। মই তোমাৰ কথা বুজি পাইছোঁ নিশিতা। তুমি যিমান সময় লাগে লোৱা, মই তোমাৰ লগত আছোঁ। এয়া কি ছাৰ, আপুনি এনেকৈ অফিচ এৰি ৰাস্তাত ভিক্ষাৰী হোৱাৰ প্ৰয়োজন কি আছে কওকচোন? আপুনি নোযোৱাৰ কাৰণে এমপ্লয়ীবোৰে কিমান আপোনাক মিছ কৰিছে। সকলোৱে আপোনাৰ খবৰ ৰাখে, আপোনাৰ খবৰ লয়, কিন্তু কোনেও নাজানে সেই ৰাস্তাৰ ভিক্ষাৰীজন যে আপুনি বুলি। মাত্ৰ এজনী ছোৱালীৰ কাৰণে আপুনি ইমান কষ্ট কৰিছে ছাৰ। মই কিন্তু একেবাৰে সহ্য কৰিব পৰা নাই। আপুনি সঁচা কথাবোৰ যদি ছোৱালীজনীক কৈ দিয়ে, ছোৱালীজনী আপোনাৰ লগত হাঁহি হাঁহি আজিয়ে বিয়া হৈ যাব। তাকে নকৈ আপুনি নিজকে কিয় ইমান কষ্ট দি আছে কওকচোন? মেনেজাৰ, মইতো আপোনাক কৈছোঁৱেই, মোৰ জীৱনত এজনী মই ভাল ছোৱালী বিচাৰোঁ, না কি মোৰ টকা পইচা লোভ কৰি মোৰ লগত বিয়া হোৱা। মোৰ ইমান সম্পত্তি আছে, টকা পইচা সকলো আছে, কিন্তু মোৰ নিজৰ বুলিবলৈ কোনেও নাই। গতিকে মই মোৰ হ'বলগীয়া পত্নীগৰাকী নিস্বাৰ্থ মনে মোক ভাল পোৱাটো মই বিচাৰোঁ। মোৰ টকা পইচা দেখিতো বহুত ছোৱালীয়ে মোৰ লগত বিয়া হ'ব খুজিব, কিন্তু তেনেকুৱা ছোৱালী মোক নালাগে। মোক এজনী অন্তৰৰ পৰাই ভাল ছোৱালী লাগে, আৰু সেইকাৰণে মই এনেকুৱা ভিক্ষাৰীৰ ভেগ ধৰি আছোঁ। নিশিতাক মই বহুত ভাল পাওঁ আৰু লাহে লাহে তাইও মোক ভাল পাব মই জানো। তাই যদি মোৰ সঁচা এইবোৰ কথা গম পায়, তেতিয়াহ'লে তাই মোক কেতিয়াও ভাল পাওঁ বুলি নকয়। তাইৰ নিচিনা দুখীয়া ছোৱালী এজনীয়ে মোৰ নিচিনা ইমান ধনী মানুহ এজনৰ লগত কেতিয়াও বিয়া হ'ব নোখোজে, কাৰণ তাই এজনী ভাল ছোৱালী। তাই বিয়া হ'বৰ কাৰণে তাইৰ যোগ্য আৰু তাইৰ দৰে এজন বিচাৰে। মাত্ৰ সেই ল'ৰাজন ভালকৈ কাম কৰাত তাইক ছাপোৰ্ট কৰিব লাগে। তাইৰ সহজ সৰল সেই কথাবোৰ শুনি মোৰ বহুত ভাল লাগে। তাইৰ মনটো জুখিবলৈকে মই আজিলৈকে ভিক্ষাৰীৰ বেগ ধৰি আছোঁ। কাইলৈ তাই মোক উত্তৰ দিব, তাই মোক ভাল পায় নে নাপায়। এই কেইদিন মই তাইৰ চাহ দোকানতে কাম কৰি আছোঁ। ছাৰ, আপুনি চাহ দোকানত কাম কৰি আছে? মই কি শুনিছোঁ ছাৰ? আপোনালোকে চিন্তা নকৰিব, মই জানো আপুনি মোক লৈ চিন্তিত হৈছে, কিন্তু মই যি কষ্ট কৰি আছোঁ নিশিতাক পাবলৈ, সেই কষ্ট কেতিয়াও অথলৈ নাযায়। আপোনালোকে মাত্ৰ মোক ছাপোৰ্ট কৰক। মই অতি সোনকালেই নিশিতাক বিয়া কৰি সকলোবোৰ সঁচা কথা কৈ দিম আৰু তাইক এই ৰাজমহলৰ ৰাণী বনাম। ঠিক আছে ছাৰ, আপুনি যি বিচাৰে আমি আপোনাৰ লগত সদায় আছোঁ ছাৰ। আপুনি কিন্তু কোম্পানীৰ কাম, অফিচৰ কাম সকলো ভালকৈ চম্ভালিব। একমাত্ৰ মই আপোনাক বিশ্বাস কৰিয়ে আজি এইটো পদক্ষেপ লৈছোঁ। আপুনি একেবাৰে নিশ্চিন্ত থাকক, মই আপোনাৰ সকলো কামেই নিয়মিতভাৱে কৰি গৈ আছোঁ ছাৰ। কিন্তু প্লিজ আপুনি যি কৰিছে সোনকালে শেষ কৰক। আপোনাৰ অবিহনে কোম্পানীৰ মানুহবোৰে কেতিয়াও ভালকৈ কাম কৰিব নোৱাৰে। সকলোৱে আপোনাৰ বহুত খবৰ লয়, সকলোৱে জানে আপুনি বিদেশলৈ গৈছে বুলি। সকলোৱে আপুনি কেতিয়া আহিব বুলি সুধি সুধি মোক মূৰটো গৰম কৰি দিছে। যি কৰে সোনকালে কৰক ছাৰ। আপোনাৰ আৰু এই কষ্ট মই চাই থাকিব নোৱাৰোঁ। মেনেজাৰ, আপুনি চিন্তা নকৰিব, এই সপ্তাহটোৰ ভিতৰতে মই সকলো ঠিক কৰি দিম। জীৱন, এইবোৰ তুমি কি কৰি আছা? তুমি মোক এৰি গ'লা, মই তোমাক একো কোৱা নাই, আৰু তুমি এনেকৈ আহি মোক অশান্তি দিছা। মই ভবা নাছিলোঁ
তোমাক ইমান ভাল পোৱাৰ পাছত তুমি মোক এনেকৈ ব্যৱহাৰ কৰিবা বুলি। মই তোমাক লাষ্ট ৱাৰ্ণিং দিছোঁ নিচিতা, তোমাৰ এই দোকান বন্ধ কৰা, নহ'লে তোমাক মই শেষ কৰি দিম। কিন্তু তুমি মোৰ লগত এনেকুৱা কিয় কৰিছা? মই তোমাৰ কি অনিষ্ট কৰিলোঁ জীৱন? তুমি নিজকে কি বুলি ভাবিছা নিচিতা? সেই ভিক্ষাৰীটোৰ লগত তুমি মিলি দোকান খুলিবা আৰু মই এনেকৈ চাই থাকিম? তুমি মোৰ এক্স গাৰ্লফ্ৰেণ্ড আছিলা আৰু সকলোৱে জানিছিলে তুমি যে মোৰ এক্স গাৰ্লফ্ৰেণ্ড আছিলা বুলি, আৰু এতিয়া সকলোৱে মোক ইনচাল্ট কৰে। মোৰ এক্স গাৰ্লফ্ৰেণ্ড হৈ তুমি এজন ভিক্ষাৰীৰ লগত লেলি ঘেলি কৰি আছা। মই জানিছিলোঁ তোমাৰ আৰু ভিক্ষাৰীটোৰ মাজত কিবা এটা আছে বুলি। তোমাক এৰি মই বহুত ভাল কাম কৰিলোঁ, কিন্তু তোমাক মই এনেকৈ চাই থাকিব নোৱাৰোঁ। তুমি সোনকালে দোকান বন্ধ কৰা আৰু তোমাৰ গাঁৱলৈ গুচি যোৱা। যদি তুমি মোৰ ৱাৰ্ণিং এইবাৰ নামানা, তেতিয়াহ'লে তোমাৰ গোটেই দোকান চোকান ভাঙি শেষ কৰি দিম। মোৰ দোকানখন এতিয়া আগতকৈ ডাঙৰ কৰিলোঁ যে, সেইকাৰণে তুমি হিংসা দেখিছা মোৰ উন্নতি হোৱাৰ কাৰণে। মই তোমাৰ কথা সকলো বুজিলোঁ। মোৰ জীৱন, মই যাক ভাল পাওঁ। তুমি কোন মোক ক'বলৈ? তুমি মোৰ বয়ফ্ৰেণ্ড আছিলা, কিন্তু এতিয়া নহয়। এতিয়া মই কল্যাণক ভাল পাওঁ আৰু সি ভিক্ষাৰী হ'ব পাৰে, কিন্তু মই তাক বহুত ভাল পাওঁ আৰু সিও মোক বহুত ভাল পায় আৰু মোক ছাপোৰ্ট কৰে। তোমাৰ দৰে বিপদৰ সময়ত মোক এৰি থৈ গুচি নাযায়। চুপ! জীৱন, তই সাহস ক'ত পালি নিচিতাৰ ওপৰত হাত উঠাবলৈ? ভিক্ষাৰীটো আহি গ'ল। লাজ লগা নাই তোৰ? হা, ভিক্ষাৰী হৈ এনেকৈ ছোৱালী প্ৰেমত পৰিবলৈ তোৰ অকাত কি আছে তাইক ভাল পাবলৈ? জীৱন, তোৰ আমাৰ মাজত সোমাবলৈ কোনো অধিকাৰ নাই। মই ভিক্ষাৰী হওঁ যি হওঁ মোৰ কথা, কিন্তু মই তোৰ নিচিনা নিচিতাক দুখ দিয়া নাই। তই এতিয়া যাব পাৰ, নহ'লে কিন্তু পুলিচক মাতিবলৈ মোৰ বেছি টাইম নালাগিব। এতিয়া মই ভিক্ষাৰী পাওঁ ধমকি শুনিব লাগিব? হা, লাষ্ট ৱাৰ্ণিং দিছোঁ, আজি যদি তহঁতি দোকান বন্ধ কৰি ইয়াৰ পৰা গুচি নাযাওঁ, তহঁত দুয়োটাকে মাৰি শেষ কৰি দিম, বুজিলি নহয়? আৰু ঐ ভিক্ষাৰী, তোক চাই আছোঁ মই ভালকৈ। এইবোৰ তুমি কি কৰিলা কল্যাণদা? তাক এনেকৈ ধমকি দি তুমি এতিয়া বিপদত পৰি যাবা কল্যাণদা। নিচিতা, সি আমাক একো কৰিব নোৱাৰে। আৰু তুমি কিবা খালানে? নাই খোৱা, মই আপোনাৰ কাৰণে ৰৈ আছিলোঁ। আৰু তেনেতে জীৱনে আহি মোক এনেকৈ আবোল তাবোল ধমকি দিলে। কল্যাণদা, মোৰ কিন্তু বৰ ভয় লাগিছে। সি সঁচাকৈ পাগলৰ দৰে। সি আমাৰ দোকান চোকান ভাঙি আমাকো মাৰিব। আমি এই দোকানখন উঠাই দিওঁ আৰু ব'লক আমি গাঁৱলৈ গুচি যাওঁ। এনেও আপোনাৰ কোনো নাই ইয়াত, গতিকে মোৰ লগত গাঁৱলৈ গুচি যাওঁ ব'লক। আজি মই বহুত সুখী। জীৱনৰ আগত হ'লেও তুমি মোক ভাল পাওঁ বুলি ক'লা নিচিতা। সঁচাকৈ তুমি মোক ভাল পোৱানে? কল্যাণদা, মই আপোনাক ভাল পাওঁ, কিন্তু আমি এতিয়া গাঁৱলৈ গুচি যাওঁ ব'লক। আমি গাঁৱতে ভালকৈ খেতি বাতি কৰি তেনেকৈয়ে খাম। মা দেউতা গাঁৱত আছে, আপোনাৰ কোনো নাই যেতিয়া ব'লক আমাৰ ঘৰতেই থাকিম দুয়োটাই। আমি বিয়াও পাতি ল'ম। সঁচাকৈ নিচিতা, তুমি কিমান চিন্তা কৰা মোৰ কাৰণে। মই তোমাক বহুত ভাল পাওঁ আৰু তোমাৰ এই কথাবোৰ শুনি বহুত ভাল লাগিছে। তোমাৰ কাৰণে মই বহুত ডাঙৰ এটা ছাৰপ্ৰাইজ থৈছোঁ। তুমি গাঁৱলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। মোৰ বন্ধু এজনৰ ঘৰত আমি কেইদিনমান থাকিব পাৰিম আৰু তাতেই আমি বিয়া পাতি ল'ম। বিয়া? কিন্তু মা দেউতাক নজনোৱাকৈ? আমি বিয়া পাতি তোমাৰ ঘৰলৈ যাম নহয়। তোমাৰ মা দেউতাই বহুত ভাল পাব আৰু তোমাৰ মা দেউতাকো ইয়ালৈ লৈ আহিম, আমাৰ লগতে থ'ম। নিজৰে ইয়াত চলিবলৈ ইমান অসুবিধা হৈ গৈছে। মা দেউতাক আমি ক'ত থ'ম? আৰু আপোনালোকৰ বন্ধুৰ ঘৰততো সদায় থাকিব নিদিব। ঠিক আছে নিচিতা, তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ থৈছোঁ বুলি কৈছোঁ নহয়। বিয়া পতাৰ পাছত তুমি সকলো গম পাই যাবা। জানো পাই আপুনি কি বলকি আছে। ঠিক আছে তেতিয়াহ'লে, বিয়া পতাত মোৰ কোনো আপত্তি নাই, কিন্তু বিয়াৰ পাছত আমি গাঁৱলৈ গুচি যাম। বাৰু সেইবোৰ কথা পাছত হৈ থাকিব, এতিয়া ব'লা। কি আচৰিত, কল্যাণ দাটো এজন ভিক্ষাৰী আছিল। এজন ভিক্ষাৰী ইমান ধনী মানুহ কেনেকৈ বন্ধু হ'ব পাৰে? মই নিজকে বিশ্বাস কৰিব পৰা নাই। এজন ভিক্ষাৰীৰ লগত ইমান ধনী মানুহৰ বন্ধুত্ব কেনেকৈ হ'ল? হে প্ৰভু, এইবোৰ কি হৈ আছে মই একেবাৰে ধৰিব পৰা নাই। কল্যাণ দাৰ কথাবোৰো কেতিয়াবা বৰ উল্টা পুল্টা। নিচিতা, কল্যাণ দা, আপুনি দাড়ি একেবাৰে কাটি দিলে যে? কিয়, বেয়া দেখিছা নেকি? নাই, বহুত ধুনীয়া লাগিছে বাৰু, হেণ্ডচাম লাগিছে আপোনাক। আৰু আজিৰ পৰা তুমি মোক কল্যাণ দা বুলি নহয়, কল্যাণ বুলি মাতিবা, বুজিলানে? আমাৰ বিয়া হ'ব গৈ আছে নিচিতা, তুমি মোক আৰু এতিয়া দাদা বুলি মাতিবানে? হ'ব বাৰু, কিন্তু মোৰ মনত বহুত ডাউট আছে। তোমাৰ ডাউট সকলো ক্লিয়াৰ হৈ যাব। মানে আপুনিতো এজন ভিক্ষাৰী আছিলে ন? এজন ভিক্ষাৰী ইমান ধনী বন্ধু কেনেকৈ? এয়া সকলো তোমাৰ কাৰণে নিচিতা। মানে? তোমাক যে মই ছাৰপ্ৰাইজ দিম বুলি কৈছিলোঁ, সেইটো মনত আছে নাই? সেইটোতো মনত আছে।
তোমাক ছাৰপ্ৰাইজ দিয়াৰ মানি মোৰ জীৱনৰ বিষয়ে সঁচা কথা কোৱা। সঁচা কথা? আপুনি মোৰ পৰা কি কথা লুকুৱাইছে কল্যাণ? নিশ্চিতা, মই আজি তোমাক যিখিনি সঁচা কথা ক'বলৈ ওলাইছোঁ তাৰ কাৰণে মোক ক্ষমা কৰিবা। তোমাক মই ইমান দিনে মিছা কথা কৈ থকাৰ কাৰণে। আচলতে তোমাৰ কাৰণেই মই এইবোৰ কৰিছোঁ, একমাত্ৰ তোমাৰ কাৰণেই। আপুনি কি ক'ব বিচাৰিছে সোনকালে কওক। আচলতে মই ভিক্ষাৰী নহয়, আৰু মই কোনো দুখীয়া মানুহো নহয়। তুমি মোক যি বুলি ভাবিছা, তুমি মোক যি বুলি চিনি পোৱা, আচলতে মই সেয়া নহয়। কি? তেতিয়াহ'লে আপুনি কি? কোন হয় আপুনি? মই এই চহৰৰ আটাইতকৈ ডাঙৰ কোম্পানীৰ মালিক হয়। কল্যাণ কোম্পানীৰ মালিক হয় মই। কি কি কৈছে আপুনি? আপুনি? নাই নাই, এয়া মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। আপুনি আপুনি নিশ্চিতা, মই সঁচা কথা কৈছোঁ। একমাত্ৰ মই তোমাৰ কাৰণে ভিক্ষাৰী হোৱাৰ নাটক কৰি আছিলোঁ। মোৰ কাৰণে মানে? আপুনি মোক ইমান ডাঙৰ মিছা কথা কৈ এতিয়া ক'বলৈ আহিছে মোৰ কাৰণে আপুনি ভিক্ষাৰী হোৱাৰ নাটক কৰিছে? আপুনি ধনী মানুহ বুলি চিনাকি দিয়া হ'লেও মই আপোনাক কিনো কৰিলোহেঁতেন? আপুনি যে মোক ইমান মিছা কথা কৈছে। মই যদি তোমাক কল্যাণ কোম্পানীৰ মালিক হৈ প্ৰপ'জ কৰিলোহেঁতেন, তুমি জানো মোক ভাল পালাহেঁতেন? নিশ্চিতা, কেতিয়াও নাপালাহেঁতেন। আপুনি ঠিকে কৈছে, মই কেতিয়াও নাপালোহেঁতেন। কাৰণ মই কেতিয়াও ভাবিবই নোৱাৰোঁ মোৰ নিচিনা দুখীয়া ছোৱালীয়ে যদি ইমান ধনী মানুহৰ লগত বিয়া হোৱাৰ কথাটো। আৰু মই ইমান ধনী মানুহৰ যোগ্য নহয়। ধনী মানুহ হ'লে বিয়া হ'বলৈ খুজিলে নিজৰো কিবা এটা থাকিব লাগিব। নিশ্চিতা, আচলতে মই যিমানেই ধনী নহওঁ কিয়, মোৰ নিজৰ বুলিবলৈ কোনেও নাই। তোমাক মিছা কথা কোৱাৰ মোৰ আৰু বহুত কাৰণ আছে। তাৰ ভিতৰত এটা মই তোমাক ক'লোঁ, আৰু আটাইতকৈ ডাঙৰ উদ্দেশ্যটো আছিল তুমি কেনেকুৱা ছোৱালীনো বুলি মই প্ৰমাণ চাইছিলোঁ। মানে যিহেতু মোৰ টকা পইচা সম্পত্তি দেখি বহুত ছোৱালীয়ে মোৰ লগত বিয়া হ'বলৈ খুজিব, কিন্তু মোক এজনী ভাল ছোৱালীৰ প্ৰয়োজন আছিল, যিয়ে মোক নিস্বাৰ্থ মনে মৰম কৰিব, যিয়ে মোক ছাপোৰ্ট কৰিব, যিয়ে মোৰ টকা পইচাক নহয় মোক মাত্ৰ ভাল পাব। আৰু তেনেকুৱা ছোৱালীয়ে মই বিচাৰি ভিক্ষাৰীৰ নাটক কৰিছিলোঁ, আৰু মই তোমাক লগ পালোঁ। তুমি মোৰ মন জয় কৰিলা নিশ্চিতা। এতিয়া মই বিচাৰি থকা ছোৱালীজনী পালোঁ, আৰু সেয়া হ'লা তুমি, যিয়ে মোক নিস্বাৰ্থভাৱে ভিক্ষাৰী বুলি জনাৰ পাছতো ভাল পাইছিলা। মই মাত্ৰ ইমানেই বিচাৰোঁ, সঁচা কথাবোৰ শুনিও যাতে তুমি মোক সিমানেই ভাল পোৱা যিমান আগতে ভাল পাইছিলা। তুমি মোক ভুল নুবুজিবা নিশ্চিতা, মই তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। সেইকাৰণে আজি ইমান কষ্ট কৰিলোঁ, আৰু এতিয়া সঁচা কথাবোৰ শুনাৰ পাছত তুমি মোক কেতিয়াও এৰি থৈ নাযাবা। মোৰ যদি কিবা ভুল হৈছিল মোক ক্ষমা কৰি দিবা নিশ্চিতা। মই জানো মই মিছা কথা কৈ ভুল কৰিছোঁ, কিন্তু প্লিজ মোক ক্ষমা কৰি দিয়া। তুমি যি কোৱা মই তাকেই কৰিম। লাগিলে মই আকৌ সেই আগৰ দৰে ভিক্ষাৰী হৈ যাম। ৰ'ব, এইবোৰ আপুনি কি বকিছে? আপুনি মোৰ কাৰণে ইমানখিনি কষ্ট কৰিলে, আৰু মই আপোনাক কিয় এৰি থৈ গুচি যাম? ধনী দুখীয়া পাছৰ কথা, আপুনি এজন ভাল মানুহ, আৰু মই আপোনাক বহুত ভাল পাওঁ। যি হ'ল হ'ল, মই মাত্ৰ এটাই বিচাৰোঁ, আপুনি মোৰ লগতে মোৰ মা দেউতাকো নিজৰ মা দেউতা বুলি ভাবি সদায় আমাৰ লগতে যেন থয়, তেতিয়াহে মই বিয়া হ'ম। আৰু আপুনি যাতে কেতিয়াও সলনি হৈ নাযায়। মই তোমাক কথা দিছোঁ নিশ্চিতা, মই কেতিয়াও সলনি হৈ নাযাওঁ। তোমাক মই ইমানেই মৰম কৰিম যিমান মই এতিয়া তোমাক ভাল পাওঁ, সদায় তেনেকৈ মৰম কৰি থাকিম। মে আই কাম ইন ছাৰ? য়েছ মেনেজাৰ। কওকচোন। আপুনি যিখিনি কাম কৰিব দিছিলে সকলোবোৰ ৰেডি হৈ গ'ল। ঘৰৰ ডেক'ৰেশ্যনৰ পৰা আদি কৰি সকলোবোৰ কমপ্লিট। কাইলৈ আপোনালোকৰ বিয়া। ছাৰ, মই বহুত সুখী আপুনি যে মনে বিচৰা ছোৱালীজনী পালে। আপোনালোক দুয়োকে শুভেচ্ছা জনাইছোঁ। থেংক ইউ মেনেজাৰ। আপোনাক এইটো ৰূপত দেখি আকৌ বহুত সুখী হ'লোঁ ছাৰ। ঠিক আছে ছাৰ, মোৰ এতিয়া আৰু অলপ কাম আছে, সেইখিনি মই কমপ্লিট কৰি আপোনাক খবৰ দি আছোঁ। অ'কে মেনেজাৰ। তেওঁ মোৰ বৰ বিশ্বাসী মেনেজাৰ। ইমান দিনে মই তোমাৰ লগত থাকোঁতে তেওঁৱে মোক সকলো সহায় কৰি আছিল, আৰু গোটেই কোম্পানীটো তেওঁৱে চলাই আছিলে। মই সঁচাকৈয়ে আচৰিত হৈছোঁ। ইমান ডাঙৰ মানুহ এজনৰ মই পত্নী হ'ম, মই নিজকে বিশ্বাস কৰিব পৰা নাই। এইবোৰ সকলো তোমাৰ হ'ব। কাইলৈ আমাৰ বিয়া। মই বহুত সুখী। তুমি সুখীনে? ময়ো আপোনাৰ লগত বহুত সুখী। মা, দেউতা, তোমালোকে পালাহি। মই তোমালোকৰ কাৰণেই অপেক্ষা কৰি আছিলোঁ। মাজনী, আজি তোৰ বিয়া। মোৰ বহুত দুখো লাগিছে আৰু ভালো লাগিছে, ইমান ভাল মানুহ এজন পাইছ বুলি। আৰু তই অভাৱত জীয়াই থাকিব নালাগে মাজনী। আমি তোক বিচৰা মতে একোৱেই দিব নোৱাৰিলোঁ। বিয়াৰ পাছত অন্ততঃ তই সুখত থাক। এয়া তোমালোকৰ জোঁৱাই কল্যাণ।
আচলতে বিয়াখন বৰ সোনকালে পাতিবলগীয়া হ'ল, সেইকাৰণে তোমালোককে মই মাতি পঠিয়ালোঁ। নমস্কাৰ। আপোনালোক ভালে কুশলে পালেহি নহয়? অঁ জোৱাই, আমি ভালে কুশলে পালোহি। তুমিতো জানাই চাগে আমি কিমান দুখীয়া মানুহ। তোমালোকৰ বিয়া বুলি বিশেষ একো আনিব নোৱাৰিলোঁ। সৰু সুৰা দুটামান উপহাৰ আনিছোঁ, এয়া তোমালোকে লোৱা। এইবোৰ আপুনি কি কৈছে শাহুমা? আজি আমাৰ সকলোতকৈ ডাঙৰ দিন। আপুনি আমাৰ মা হয়, দেউতা হয়। আপোনালোকে যিয়ে উপহাৰ নিদিয়ক কিয় আমাৰ কাৰণে সকলোতকৈ মূল্যৱান। তোমাৰ দৰে জ্ঞানী জোৱাই এজন পাই আমি বৰ সুখী হৈছোঁ। মা দেউতা এওঁ বহুত ভাল, আৰু বিয়াৰ পাছত আমি তোমালোকক ইয়ালৈ লৈ আহিম বুলি ভাবিছোঁ। এওঁৰ কোনো নাই, আৰু তোমালোকেও গাঁৱত অকলে থাকিব নালাগে, তোমালোকে আমাৰ লগতে থাকিবা। আপোনালোক বহুত দূৰৰ পৰা আহিছে, ভাগৰো লাগিছে চাগে নহয়? মেনেজাৰ? অঁ ছাৰ। এয়া নিশ্চিতাৰ মা দেউতা গাঁৱৰ পৰা আহিছে। হয় ছাৰ। এওঁলোকক বেডৰুমটো দেখাই দিয়ক। ইমান দূৰৰ পৰা আহিছে, বৰ ভাগৰ লাগিছে চাগে, আৰাম কৰিব। মা দেউতা আপোনালোকৰ খোৱা বোৱা সকলো ৰুমলৈকে লৈ যাব। মেনেজাৰ, খোৱা বোৱা সকলোবোৰ ৰুমলৈকে পঠিয়াই দিবা। ঠিক আছে ছাৰ। মা দেউতা আপোনালোকে আমাক আশীৰ্বাদ কৰক। তোমালোক সদায় সুখী হোৱা। আমাৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে। তোমালোকে যাতে ইজনে সিজনৰ লগত সদায় হাঁহি ধেমালি কৰি সুখী হৈ থাকা, আৰু তোমালোকৰ সংসাৰখন বহুত সুখৰ হওক। যোৱা মা দেউতা, তোমালোকে আৰাম কৰাগৈ। নিশ্চিতা, এতিয়াহে মই গম পালোঁ তুমি কিয় ইমান ভাল। আচলতে তোমাৰ মা দেউতাই ইমান ভাল যে। অঁ কল্যাণ, মা দেউতা বহুত সহজ সৰল আৰু বহুত ভাল মানুহ। সেইকাৰণে চাগে ময়ো স্বাৰ্থপৰ হ'ব নিশিকিলোঁ। তুমি মোক কথা দিয়া কল্যাণ, মোৰ মা দেউতাক যাতে তুমি সদায় নিজৰ মা দেউতাৰ দৰে মৰম দিবা আৰু সন্মানেৰে এইখন ঘৰত ৰাখিবা। অঁ নিশ্চিতা, মই তোমাক কথা দিছোঁ। তোমাৰ মা দেউতা তোমাক মই এইখন ঘৰত সদায় সন্মানেৰে ৰাখিম আৰু বহুত মৰমেৰে ৰাখিম, নিজৰ মা দেউতাৰ নিচিনা।